নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ কথা আপোনালোকৰ আগত ভাগ বতৰা কৰিম বুলি ভাবিলোঁ। কিন্তু ক'বলৈ মন নাছিলে, কাৰণ এই কথা কোৱা কথাও নহয়, কিন্তু মনটো কিবা এটা বেয়া লাগি থাকিল। তেওঁলোকক মই যাৰ উদ্দেশ্য কৰি কথাটো ক'ব লৈছোঁ, তেওঁলোকক মুখামুখি ক'বলৈও ভাল নালাগিব। গতিকে মই এনেকৈ ভিডিঅ'ৰ জৰিয়তে যদি দিওঁ, তেওঁলোকে এতিয়া দেখিব, গম পাব। কাৰণ কথাটো এনেকুৱা ধৰণৰ, আপোনালোকৰ সকলোৰে পৰিচিত খুৰীদেউ আৰু ফুচি কমেডি অফিচিয়েলৰ যিটো ফুচি ৰূপে খ্যাত ৰঞ্জন দত্ত আৰু খুৰীদেউ, আপোনালোকৰ যিটো মৰমৰ খুৰীদেউ, তেওঁ ৰাতুল বাহল। আচলতে আজি তেওঁলোকক আপোনালোকে ভাল পায়, তেওঁলোকৰ বিষয়ে বেয়াকৈ ক'লে আপোনালোকে বেয়া পাব। ইয়াত ৰ'ষ্ট কৰিবলৈ যোৱা নাই কেতিয়াও, মাত্ৰ সঁচা কথাহে ক'ব লৈছোঁ। কাৰণ আপোনালোকে আমি সদায় দেখি থকা আৰু আচল লগ পোৱা মানুহৰ মানে ক্ষেত্ৰত কেনেকুৱা কি পাৰ্থক্য থাকে আপোনালোকে নাজানে। খুৰীদেউহঁতক আপোনালোকে হহুৱাই থাকে কাৰণে ভাল পায়। তেওঁলোকৰ কিছুমান চৰিত্ৰ ইমানেই বেয়া যে তেওঁলোক দুজন, ফুচি ৰঞ্জন অৰ্থাৎ আৰু ৰাতুল আমাৰ ঘৰলৈ আহিছিলে থকাকৈ। আমি ঘৰত থাকিলে আমি যিমান পাৰোঁ সিমান ধুনীয়াকৈ আপ্যায়ন কৰিলোঁ, থাকিবলৈ দিলোঁ। কিন্তু পিছদিনা মানে সিহঁতি 9টা বজালৈকে শুই আছে। আৰু দাদাৰ তেতিয়া ঘৰ সাৰিব হ'ল, নবৌ যিহেতু নাই, ঘৰ দুৱাৰ সাৰিব হ'ল। সেইকাৰণে সিহঁতক উঠিবলৈ ক'লে, ফেনখন অফ কৰিলে ঘৰ আহিলে, যিহেতু ফেনখন মানে চলাই থ'লে যে ধূলি পৰি যায়। সেইকাৰণে তাৰপিছত তেনেকৈ এনেকুৱা বেয়া ব্যৱহাৰ কৰি আমাৰ ঘৰৰ পৰা ওলাই গৈছে নহয়, তেতিয়া মনটো সেইকাৰণে বেয়া লাগি আছে। সেইকাৰণে মুখামুখি ক'ব নোৱাৰে এনেকৈ ক'লোঁ। চাওকচোন আমাক কেনেকুৱা ব্যৱহাৰ কৰিছে। মই কিন্তু মনে মনে ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকে দেখুৱাবৰ কাৰণে। আমি থকা দেখি গোটেই ঘৰে ঘৰে আহিছে। নাথাকো দেই সঁচাকে। সঁচাকে পাই গালৈকে হাৰিছে অ'। আলহী মাতিব নালাগে আকৌ। শুই থাকোঁতে ফেনখন অফ কৰি দিলেগৈ, বিচনাখন একদম উঠা বুলি ৰাতিপুৱা 5টাতে লগাইছে। মানুহ ইমান বালখন খোৱালে খোৱা নাই, বস্তু থাকোঁতেই নোলায়। বস্তু